নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জিয়া যুৱকৰ ওপৰত আক্ৰমণ এজন মিয়াৰ দৌৰাই প্ৰহাৰ কৰিছে এজন খিলঞ্জিয়া অসমীয়াক আৰু ডিঙিত আৰু পেটতো আক্ৰমণ কৰিছে এজন মিয়া যুৱকে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দৌৰাই খিলঞ্জিয়া যুৱকক প্ৰহাৰ কৰিছে মিয়াই ডিঙিত আৰু পেটত চাবিৰে প্ৰহাৰ কৰিছে এজন মিয়া যুৱকে এজন অসমীয়া যুৱকক খিলঞ্জিয়া যুৱকৰ ওপৰত দাদাগিৰি দেখুৱাইছে এজন মিয়া যুৱকে অনলাইন ডেলিভাৰী অসমীয়া যুৱকজনক প্ৰহাৰ কৰিছে সেকামুদ্দিন নামৰ এজন মিয়া যুৱকে সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতে ঘটনাস্থলীত বীৰলাচি থানাৰ সদস্য উপস্থিত হৈছে গৈ আৰু বীৰলাচি থানা উপস্থিত হৈ সেকামুদ্দিনক কাণত ধৰি আঁঠু কহাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছে উচিত শাস্তি দিছে বীৰলাচি থানাই ইতিমধ্যে ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ সেকামুদ্দিনক আটক কৰিছে দৌৰাই এতিয়া এজন খিলঞ্জিয়া যুৱকক প্ৰহাৰ কৰিছে এজন মিয়া যুৱকে খিলঞ্জিয়া যুৱকৰ ওপৰত দাদাগিৰি দেখুৱাইছে এজন মিয়া যুৱকে ডিঙিত আৰু পেটত চাবিৰে প্ৰহাৰ কৰিছে মিয়া যুৱকে অনলাইন ডেলিভাৰী এজন অসমীয়া যুৱকক প্ৰহাৰ কৰিছে সেকামুদ্দিন নামৰ এজন মিয়া যুৱকে সামান্য কথাতে ৰাজীৱ বৰা নামৰ এজন অসমীয়া যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে ঘটনাস্থলীত বীৰলাচি থানা সদস্য উপস্থিত হৈছিল আৰু তাৰ পাছতে সেকামুদ্দিনক কাণত ধৰি আঁঠু কহাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছে ইতিমধ্যে ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ সেকামুদ্দিনক আটক কৰিছে সামগুৰিৰ বাগ বৰালি গাঁৱত সেকামুদ্দিন নামৰ এজন যুৱকে জঘন্য ঘটনা সংঘটিত কৰিছে সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ অনুসৰি ভুলবশত অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টাকৈ চাৰ্ট কিন্তু প্ৰকৃত অৰ্ডাৰ আছিল 3টাকৈ চাৰ্ট আৰু অৰ্ডাৰ অনুসৰি 3টা চাৰ্ট দিবলৈ আহিছিল এই অনলাইন যি সামগ্ৰী লৈ আহিছিল ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে সেকামুদ্দিনৰ বিৰুদ্ধে আৰু ঘটনাস্থলীত বীৰলাচি থানাৰ সদস্য উপস্থিত হৈ অসমীয়া যুৱকজনক মাৰপিট কৰাৰ অভিযোগ সেকামুদ্দিনৰ কাণত ধৰাই আঁঠু কহাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছে তাৰ পাছতে ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ সেকামুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ সেকামুদ্দিনৰ কাণত ধৰি আঁঠু কহাই ক্ষমা খুজাইছে বীৰলাচি থানাই প্ৰচণ্ড ৰ'দত মিয়াক আঁঠু কহালে খিলঞ্জিয়াই যেহেতু খিলঞ্জিয়াৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিছিল এজন মিয়া যুৱকে আৰু তাৰ পাছতে প্ৰচণ্ড ৰ'দত মিয়াক আঁঠু কহালে খিলঞ্জিয়া যুৱকৰ ওপৰত দাদাগিৰি দেখুৱাবলৈ গৈছিল এজন মিয়া যুৱক আৰু মিয়া যুৱকজনে এজন খিলঞ্জিয়া যুৱকক দৌৰাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ডিঙিত আৰু পেটত চাবিৰে প্ৰহাৰ কৰিছিল মিয়া যুৱকজনে সামগুৰিত অসমীয়া যুৱকক প্ৰহাৰ কৰিছিল মিয়াৰ ডেলিভাৰী বয় ৰাজীৱ বৰাক দৌৰাই প্ৰহাৰ কৰিছিল সেকামুদ্দিন নামৰ লোকজনে আৰু 6টাকৈ পাৰ্চেলৰ ভিতৰত 3টা পাৰ্চেল অহাক লৈ আক্ৰমণ কৰিছিল ৰাজীৱক তাৰ পাছতে ঘটনাস্থলীত বীৰলাচি থানা উপস্থিত হৈ আঁঠু কহালে সেকামুদ্দিনক যেহেতু খিলঞ্জিয়াৰ ওপৰত এতিয়া দাদাগিৰি দেখুৱাইছে এজন মিয়া যুৱকে দৌৰাই খিলঞ্জিয়া যুৱকক প্ৰহাৰ কৰিছিল এজন মিয়া যুৱকে ডিঙিত আৰু পেটত চাবিৰে প্ৰহাৰ কৰিছিল মিয়া যুৱকে অনলাইন ডেলিভাৰী দিবলৈ আহিছিল এগৰাকী অসমীয়া যুৱক আৰু অসমীয়া যুৱকজনক এটা সাধাৰণ কথাৰ বাবে প্ৰহাৰ কৰিছিল সেকামুদ্দিন নামৰ এজন মিয়া যুৱকে সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে ঘটনাস্থলীত বীৰলাচি থানা সদস্য গৈ উপস্থিত হৈছিল বীৰলাচি থানাৰ সদস্যই মিয়া লোকজনক আঁঠু কহাই কাণত ধৰাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল আৰু তাৰ পাছতে ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ
চেকামুদ্দিনক আটক কৰিছে চামগুৰিৰ বাগবৰালি গাঁৱত চেকামুদ্দিন নামৰ যুৱকজনে এই ঘটনা সংঘটিত কৰিছে। সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি দেখুৱাইছে এজন মিয়া যুৱকে। দৌৰাই দৌৰাই খিলঞ্জীয়া যুৱকজনক প্ৰহাৰ কৰিছিল এজন মিয়া যুৱকে। ডিঙিত আৰু পেটত চাবিৰে প্ৰহাৰ কৰিছিল মিয়া যুৱকজনে। আৰু তাৰ পাছতে বীৰলাচি থানাৰ যুৱক গৈ যি সদস্য আছিলে সেই সদস্যসকল উপস্থিত হৈছিল আৰু ক্ষমা খুজাইছিল। অসমীয়া যুৱকজনৰ ক্ষমা খুজাইছিল চেকামুদ্দিনৰ হতুৱাই। আৰু তাৰ পাছতে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ চেকামুদ্দিনক আটক কৰিছে। মিয়া যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে, যিহেতু খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি দেখুৱাইছিল, গুণ্ডাগিৰি দেখুৱাইছিল এজন মিয়া যুৱকে। দৌৰাই দৌৰাই খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে মিয়া যুৱকজনৰ বিৰুদ্ধে। দৌৰাই দৌৰাই খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰিছিল মিয়াই। ডিঙি আৰু পেটত চাবিৰে প্ৰহাৰ কৰে মিয়া যুৱকে। খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি দেখুৱাইছিল এজন মিয়া যুৱকে। অনলাইন ডেলিভাৰী অসমীয়া যুৱকক প্ৰহাৰ চেকামুদ্দিন নামৰ এজন যুৱকৰ। সামান্য কথাতে ৰাজীৱ বৰা নামৰ যুৱকজনক প্ৰহাৰ কৰিছিল। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছিল গৈ বীৰলাচি থানাৰ সদস্য। চেকামুদ্দিনৰ কাণত ধৰাই ক্ষমা খুজাইছিল বীৰলাচি থানাই। ডেলিভাৰী দিব আহিছিলে, তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ। যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা, কিন্তু তাত আছিলে সেট অফ 3 লিখা। তো সেই 3টা অৰ্ডাৰ, যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে, যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে। 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব? সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে। অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শী কৈছে যে দৌৰাই দৌৰাই প্ৰহাৰ কৰিছে। নিশ্চয় সেইটো কৰিছে, আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ চামগুৰি হোৱা নাছিল, কিন্তু এইবাৰ প্ৰথমবাৰ হৈছে। আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ। এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব, সেইটো কোনো দিনে চাই থকা নহ'ব। স্পষ্ট কথা ইয়াৰ। আঁঠু কঢ়োৱা হৈছে নেকি? নিশ্চয় আঁঠু কঢ়োৱা হৈছে, আঁঠু কঢ়াবই লাগিব। এতিয়া প্ৰশাসন আহিছে, লৈ গৈছে, প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব, ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকে। এইটো কোন জেগাত হৈছে ঘটনাটো? এইটো বাগবৰালি গটঙা বুলি কয়। কি হৈছিলে ঘটনাটো? ঘটনাটো অকণমান দেৰিকৈ গম পাই আচলতে। তাৰমানে কি, ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ। তদন্ত কৰিলোঁ, গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে। অৰ্ডাৰটো মানে কি, ফটোটো আছে 6টা